Thank you for coming. আৰু আপোনালোকে আৰম্ভ কৰক। তোমাকে নমস্কাৰ আৰু আইউকেডিলৈ সকলোকে মই স্বাগতম জনাইছো। আপোনালোকে বহুতে হয়তো প্ৰথমবাৰৰ কাৰণে আমাৰ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজেছ চমুকৈ কিডনি হস্পিটেল সোণাপুৰ গুৱাহাটীত হয়তো পদাৰ্পণ কৰিছে। আজি আপোনালোকৰ পদধূলিৰ দ্বাৰাই আমাৰ এই কিডনি হস্পিটেল ধন্য হৈছে, আমি সৌভাগ্যৱান। আৰু আজি এই বিশেষ দিনটো আপোনালোকৰ আমি আহ্বান কৰি আনিছো ইয়ালে। তাৰ প্ৰথম উদ্দেশ্যটো হ'ল যে আমাৰ এই কিডনি হস্পিটেল যি 2023 চনৰ 12 ছেপ্টেম্বৰত শুভাৰম্ভ হৈছিলে, ভাৰতবৰ্ষৰ পঞ্চমখন কিডনি হস্পিটেল তথা উত্তৰ পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথমখন উৎসৰ্গিত কিডনি হস্পিটেল। আৰু যোৱা 2 বছৰত বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি আমি অসমৰ কাৰণে এটা কিছু গৌৰৱৰ ক্ষণ কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ। যোৱা কিছুদিন আগতে আমি উত্তৰ পূব ভাৰতৰ প্ৰথমটো উৎসৰ্গিত ডেডিকেটেড ইউৰলজিকেল ৰবট আমি ইয়াতে ইনষ্টল কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু ভগৱানৰ আশীৰ্বাদ তথা উত্তৰ পূৰ্বাঞ্চলবাসীৰ সহায় সহযোগত আমি যোৱাকালি দুটাকে জটিল অস্ত্ৰোপচাৰ, এটা প্ৰষ্টেট গ্ৰন্থিৰ কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ আৰু এটা কিডনি বিকল হোৱা কিডনিটো বাহিৰ কৰাৰ কাৰণে কৰা বিশেষ জটিল অস্ত্ৰোপচাৰ, এই দুটা অস্ত্ৰোপচাৰ ৰবটিক চাৰ্জাৰীৰ দ্বাৰা সুকলমে সম্পন্ন হৈ গৈছে। গতিকে এটা নতুন যুগৰ আৰম্ভণি হৈছে বুলি আমি আশা কৰিছোঁ। আৰু আপোনালোকৰ সকলোৰে সহায় সহযোগৰ দ্বাৰা আমাৰ যি উদ্দেশ্যটো হ'ল যে আইউকেডিক ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ তথা পৃথিৱীৰ ভিতৰত আটাইতকৈ আগবঢ়া 10খন কিডনি হস্পিটেলৰ ভিতৰত স্থাপন কৰাৰ উদ্দেশ্যেৰে যি এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছিলোঁ। আজি মোৰ লগত মোৰ সহকৰ্মী আমি 5জনকে আমি ফুল টাইম ইউৰলজিষ্ট ইয়াতে আছোঁ আৰু সকলোৱে বেলেগ বেলেগ ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখাইছে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ আমি আমন্ত্ৰিত হৈছোঁ আমাৰ কূট কৌশল আৰু অস্ত্ৰোপচাৰৰ কৌশল ডেমনষ্ট্ৰেট কৰিবৰ কাৰণে। গতিকে আজি যি এই উৎসৰ্গিত ৰবটিক চাৰ্জাৰী সেৱা আমাৰ কিডনি হস্পিটেলত শুভাৰম্ভ হৈছে, মই আশা কৰিম যে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ৰোগী জটিল অস্ত্ৰোপচাৰৰ কাৰণে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ গৈ, অসমৰ বাহিৰলৈ গৈ তেওঁলোকে এই যি চিকিৎসা ল'ব লগা হৈছিলে বা তাৰ কাৰণে তেওঁলোক বহুত দিন বা তাত গৈ থাকিব লগা হৈছিলে, আৰু যিহেতু ৰবটিক যি টেকনলজি, সেই টেকনলজিটো খুব উন্নত মানদণ্ডৰ, বিশ্ব মানদণ্ডৰ, গতিকে তাৰ লগত যথেষ্ট খৰচো জড়িত হৈ আছিলে। গতিকে আমাৰ অসমৰ ৰোগীসকল হয়তো ইয়াৰ দ্বাৰা এই ট্ৰিটমেণ্টৰ পৰা বঞ্চিত হৈছিলে বিভিন্ন অসুবিধাৰ কাৰণে বা আৰ্থিকভাৱে কিছু অসুবিধা থকাৰ কাৰণে বা বাহিৰলৈ যোৱাৰ অসুবিধাৰ কাৰণেও তেওঁলোক হয়তো বঞ্চিত হৈছিলে। গতিকে এতিয়াৰ পৰা আমি আশা কৰিম যে এই আইউকেডিত আমাৰ এটা খুব ৰিজনেবল খৰচত আমি প্ৰথমতে আমি এটা পণ লৈছোঁ যে অসমৰ বাহিৰত ডাঙৰ যিবিলাক কৰ্পৰেট হস্পিটেল য'ত ৰবটিক চাৰ্জাৰী সেৱা আছে, তাত যি ধৰণৰ খৰচত এই অস্ত্ৰোপচাৰটো সম্পন্ন হৈছিলে তাতকৈ ঠিক আধা খৰচত আমি কৰিবলৈ আমি মনস্থ কৰিছিলোঁ, আমি এটা পণ লৈছিলোঁ। আৰু যোৱাকালি ঠিক তেনেদৰেই আমি সম্পূৰ্ণ অসমৰ বাহিৰত হোৱা খৰচৰ আধা খৰচত আমি দুটাকে জটিল অস্ত্ৰোপচাৰ কৰিবলৈ সক্ষম হ'লোঁ। গতিকে আমি আপোনালোকৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ লৈ আমি আগবাঢ়ি যাবলৈ আমি বিচাৰিছোঁ। আৰু তাৰ কাৰণেই আজি আমি আপোনালোকক ইয়ালৈ আহ্বান কৰি এই বিশেষ প্ৰেছ মিটখনৰ আমি আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ ওলাইছোঁ। গতিকে মই আপোনালোকৰ যিকোনো ধৰণৰ প্ৰশ্ন বা মনৰ খুদুৱনি, তাতে কিছু কথা বহু ৰোগী আমাক ফোন কৰি সুধিছে যে ৰবটিক চাৰ্জাৰী মানে ৰবটে অপাৰেশ্যন কৰে নেকি। গতিকে মই প্ৰথমতে এই কথাটো আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ, আমি ইতিমধ্যে